তেওঁলোকৰ বিষয়ববীয়াসকলক মই প্ৰথমতে অভিনন্দন জনাইছোঁ যে তেওঁলোকে ইমান ভাল কাম এটা কৰিবলৈ আগবাঢ়ি আহিছে। গছপুলি ৰোৱাটো অতি সময় উপযোগী আৰু আমি যি ধৰণে এতিয়া বতৰৰ পৰিৱৰ্তন দেখা পাইছোঁ বিভিন্ন জেগাত দুদিনমানৰ আগতে গম পালোঁ যে 2024 চনটো এতিয়ালৈকে আটাইতকৈ বেছি গৰম বৰ্ষ হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে যিমান টেম্পাৰেচাৰ গড় তাপমাত্ৰা প্ৰতিটো বছৰত ৰেকৰ্ড কৰা হয় বিশ্বৰ আটাইতকৈ গৰম বৰ্ষ হিচাপে পৰিগণিত হৈছে। গতিকে এই ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাক এই ধৰণে আগবাঢ়ি অহাটো অতি শলাগ ল'বলগীয়া আৰু চৰকাৰৰ ফালৰ পৰা যেনেকৈ অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী লৈছে। দাদা কিমান পুলি লগাব? আমি বৰ্তমান 1000 পুলি লগোৱা আমাৰ পদক্ষেপ হাতত লৈছোঁ। আজি আমাৰ প্ৰথম আমি আজি কিমানখিনি লগাব পাৰোঁ সেইটো চাওঁ, সময় সুবিধা মিলাই। এইটো ক'ৰ পৰা ক'লৈকে? এইটো পুথিমাৰী বিশ্বকৰ্মা গুৰুৰ পৰা ৰোৱা হয়। শিৱমন্দিৰৰ পৰা গড়লগুৰিলৈকে যাব। এইটোতো চৰকাৰ হয়। হয়, এইটো চৰকাৰতো একো নাই ইয়াত চৰকাৰৰ কোনো সাহায্য নাই। এইটো আমাৰ গাঁৱৰ পুথিমাৰী বালিকুটিৰ গাঁৱৰ সকলোবোৰ ল'ৰাৰ মানে সহায় কৰি আমি ধৰ কোনোবা 200, 100, 500 এনেকৈ দি কেনে পদক্ষেপ হাতত লৈছোঁ। বহুত ভাল পদক্ষেপ লৈছে বাৰু। যি নহওক প্ৰত্যেকখন ঘৰৰ পৰা বাঁহ দিছে আমাক। এনেকৈ কৰি আমি এইটো পদক্ষেপ হাতত লৈ আমি আগবাঢ়ি গৈছোঁ। এইটো কি পুলি লগালে? এইটো আপোনাৰ নাহৰ পুলি। হয় হয়, দাদা কিবা ক'ব? ক'বলৈতো বহুত আছিলে। হয় কওক দুটা। যিটো সময়ত অভাৰ ব্ৰিজৰ নামত হিমন্ত বিশ্ব শৰ্মাই গছ চাফা কৰি আছে সেইটো সময়ত আমি এটা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছোঁ। বঢ়িয়া বঢ়িয়া। সেইটো